Hi guys, welcome to my channel Assam Gaming Farooq. So guys, আজি আহিলো টুকুৰাবাৰী মহোৎসৱত। সো আপোনালোকক দেখাম কাৰ কাৰ মহ আহিছে। সো বলক এতিয়া গৈ আছো একমতালি মহটো দেখাবৰ কাৰণে। চাই লওক এয়া একমতালি ধামাকা ভয়ংকৰ মহটো এয়া টুকুৰাবাৰী মহোৎসৱত আনিলে। তাত এয়া ৰাজদা আছে এয়া মুৰি মুছলমান গাঁৱৰ বিশাল মহটো চাওক। আপোনালোকে বহুতবাৰ মোৰ চেনেলত চাইছে ধামাকা বনি আছে চাওক। এয়া ৰাজাদাৰ মহটো মানে হেকমত আলী মহটো, হেকমত কৰা মহটো এতিয়া বৰ্তমান ৰাজা আলী নামত যাব। এয়া দাদা আছে। চ' দাদা খবৰ পাতি কেনেকুৱা? ভালে। চ' প্ৰথমটো আপোনালোকে লৈ গৈছিলে এয়া বেতনী লৈ গৈছিলে। চ' তাত জোৰ নহ'ল, ইয়াতোতো জোৰ নহ'ব বুলি আশা নহ'ব বুলি, কাৰণ বেলি গ'লে প্ৰায় এতিয়া জোৰ হোৱাই নাই যেতিয়াও। চ' চাওক আপোনালোকক প্ৰদৰ্শনীৰ কাৰণেহে লৈ আনিলে এতিয়া। চ' নেক্সট যেতিয়া জোৰ হয় আপোনালোকে ইয়াৰ যুঁজ দেখিবলৈ পাব বাৰু ভালকৈ। চ' বেলেগ এখন যুঁজত। চ' আজি নহ'ব বুলিয়ে চান্স আছে। চ' চাই লওক বেলেগ বইনি আছে ভাল। চ' বেতনী লৈ গৈছিলে তাতো জোৰ হোৱা নাছিলে, আৰু ইয়াতো লৈ আনিছে ৰাইজক দেখুৱাবৰ কাৰণে লৈ আনিছে চাওক। কিন্তু যাব বুলি কৈছিলে, বহুতকেইটা মহক ধৰিলে, সিহঁতে দিয়া নাই। ভয়ংকৰ মহটো চাই লওক কি মুড লৈ আছে বেলেগ। দেখাই দিছোঁ চাই লওক এয়া বহুত সুন্দৰ ধামাকা সুন্দৰ মহটো চাওক। এয়া ৰমচাখুৰাৰ মহটো চাই লওক। আগতে জানেই আপোনালোকৰ নন্দৰেকা মহটো আছিলে, আৰু এই মহটোক মই প্ৰথমবাৰ মানে ভিডিঅ' কৰি আছোঁ যুঁজত। চ' চাইছিলোঁ মানে চাবলৈ গৈছিলোঁ আৰু ঘৰত, কিন্তু এইটো ভিডিঅ' কৰা নাছিলোঁ, আপোনালোকক দেখুওৱা নাছিলোঁ। চাই লওক এইটো প্ৰথমবাৰ আপোনালোকক দেখাই আছোঁ যুঁজতে। চাওক বহুত সুন্দৰ হৈ আছে। স্বাস্থ্য পাতি আপোনালোকে জানেই আগতে কিমান কমি আছিলে, কিন্তু এতিয়া স্বাস্থ্য পাতি কি সুন্দৰ বনাইছে। চ' মহটো আজি জোৰ হ'ব লাগে, চাওক কি হয়। চ' জোৰ হ'লে নিশ্চয় আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম। বহুত ভয়ংকৰ বনি আছে। সেয়া আৰু ৰমচাখুৰাৰ ডাঙৰ মহটো 100 টকাৰ পৰা কিনি আহিছিল চাওক। জোৰ মিলিল নে? জোৰ মিলিল জানো? মিলা নাই চাওক। চ' ভালকৈ জোৰ হ'ব লাগে বুলি আশা কৰিলোঁ। চ' সকলোৱে আশীৰ্বাদ কৰিব যাতে ভাল জোৰ যুঁজিব পাৰে চাওক। সেয়া ডাঙৰ মহটো, সৰু মহটো অলপ ফান লাগি আছে কাৰণে অনা নাই। টুকুৰাবাৰী মহোৎসৱত লৈ আনিলে ৰমচাখুৰাৰ ডাঙৰ মহটো। কি ভয়ংকৰ লাগিছে মহটো, এবাৰ ঘূৰাই দিয়া চাওক। এতিয়া মুডটো আগৰ নিচিনা লাগিছে, বেলেগ ভয়ংকৰ চাওক ধামাকা। দাদা দাদা আজি জোৰ হৈছে জানো? জোৰ মিলাইছেনে? নাকত অসুবিধা হৈ আছে? অঁ একেবাৰে কেতিয়া জালুকুটিটো যাব নেকি? একেবাৰে জালুকুটি ন? চাই লওক ৰাইজক দেখাবৰ কাৰণে। হয় হয় চাই লওক ইয়াৰ ৰাইজক দেখাবৰ কাৰণেহে আনিছে মহটো চাওক। কালি ইমান সুন্দৰ যুঁজ যুঁজিছে, মানে চেম্পিয়নক হৰুৱাইছে, আৰু এতিয়াহে ৰাইজক দেখাবৰ কাৰণে আনিছে মহটো বহুত সুন্দৰকৈ সজাই পেলাই চাওক। এয়া ধুবুল আলি জালুকুটিৰ মহটো চাওক। ঘূৰাই দিয়ক দাদা এবাৰ ঘূৰাই দিয়ক। ভাল বনি আছে, বয়স কম বয়সতে ইমান নাম কৰিলে। আপোনাৰ নামটো কি আছিল দাদা? মৃদুল দাদা। আপুনি চাইছিলে, আপোনালোকে চাইছিলে মোৰ চেনেলত মই ভিডিঅ' দিছিলোঁ যুঁজৰ আগতেই, তেখেতে আছিলে। আৰু কালি চেম্পিয়নক হৰুৱালে, এতিয়া মোৰ আশাটো ভালেই ন? আজি ৰাইজক দেখাবৰ কাৰণে মহটো লৈ আনিলে। চ' এনে ধৰক মানে কি বুলি পেলাই চেম্পিয়নৰ লগত যুঁজাইছিলে, বা মনৰ আশা আছিলে আগৰ পৰাই? মানে নাইকিয়া হৈ গ'ল। হয় হয় তাৰপিছতে মানে আমাৰ বহুত ভাল পোৱা আছিলে। মাজতে অলপ বেয়া পোৱা পুৰি যেতিয়া হ'লোঁ, তেতিয়াৰ পৰা মানে আমি কৈছোঁ যে আমি গুটকাৰ লগতে
হয় হয় আপোনালোকে শুনিলে আগতে কৈছোঁ মাছ মাংস নোখোৱা আগতে কৈছোঁ যে আমি তাৰ লগতে বুজাইছোঁ ৰাইজে খেল চাব হাৰ জিকাৰ পিছত খেল কালি যেতিয়া মনত আনন্দ বহুত লাগে হয় হয় শুনিলে চ' বহুত আগৰ পৰাই মনত আশা আছিলে যে চিলমান্দাৰ যিটো মহ আছিলে আগৰ মহটো এইটো বহুত ডাঙৰ মহ আছিল জানে সেই মহটোক ভাবিছিলে যুঁজাব বুলি আশা আছিলে কিন্তু সেই মহটো যেতিয়া কিবা কাৰণত নাইকিয়া হৈ গ'ল মানুহৰ মাজৰ পৰা আমাৰ মাজৰ পৰা চ' সেইটো কাৰণে এই মহটোক মানে যুঁজাইছিলে হাৰা জিকাৰ পিছৰ কথা কিন্তু ৰাইজ চেম্পিয়নৰ লগত যুঁজাব বুলি মনত এটা আশা আছিলে আৰু যুঁজালে আৰু জিকিলে চ' ৰাইজক খেল দেখালে আপোনালোকে খেলটো চালে চ' এয়া মহটো চাই লওক চ' সকলোকে ধন্যবাদ জনাইছোঁ চাই লওক এয়া বহুত সুন্দৰ তুলাৰাম সেনাপতিৰ মহটো আপোনালোকে জানেই মহটোক কাৰ আছিলে আগতে আৰু আপোনালোকে জানেই স্বাস্থ্য পাতি আগতে কেনেকুৱা আছিলে বহুত ক্ষীণাই আছিলে আৰু এতিয়া ইমান সুন্দৰ স্বাস্থ্য পাতি বনাইছে চ' যুঁজে আৰু ইয়াৰ যুঁজ আপোনালোকে চাইছে বহুত ডাঙৰ ডাঙৰ মহকো হৰুৱাই থৈ দিছে কিন্তু প্ৰথম 12 বজীয়া ওলাইছিলে কিবা এটা কাৰণত মাথা পাতা নাই বাৰু কিন্তু হ'লেও সকলোৱে আশীৰ্বাদ কৰিব আজি যাতে সুন্দৰ এখন জোৰ হয় আৰু জোৰ হৈ পেলাই যাতে ধুনীয়া যুঁজ ৰাইজক দেখাব পাৰে চ' সকলোৰে মানে আপত্তি যাতে ভাল যুঁজ চাবৰ চ' সকলোৱে আশীৰ্বাদ কৰিব যাতে ভাল যুঁজ যুঁজিব পাৰে ইয়াত তুলাৰাম সেনাপতিৰ সুন্দৰ মহটো চাওক শিংযোৰটো বহুত সুন্দৰ আৰু স্বাস্থ্য পাতি বহুত সুন্দৰ হৈ আছে দীঘল যিমান ওখ তেনেকুৱা চ' সকলো ফালৰ পৰা সুন্দৰেই হৈ আছে চ' আপোনালোকে জাষ্ট আশীৰ্বাদ কৰিব যাতে ভাল যুঁজ যুঁজিব পাৰে তোমাৰ নামটো কি আছিলে হা চমুদ কোঁৱৰ কি হয় তুমি তুলাৰাম সেনাপতি নাতিয়ে হয় হয় তুলাৰাম সেনাপতি নাতিয়ে হয় চাই লওক আৰু আজি তোমাৰ মনৰ আশা কেনেকুৱা ভালে হয় গাইছ মনত আশা ভালেই চ' সকলোৱে আশীৰ্বাদ কৰিব যাতে ভালকৈ যুঁজিব পাৰে চাই লওক সেয়া তুলাৰাম সেনাপতি মহটো আৰু দাদা ভালে ন আৰু মনত আশা কেনেকুৱা আজি আপোনাৰ আজি মনৰ আশাটো ভালেই ভালেই হয় হয় ইমান দূৰৰ পৰা আহিছে 12 বজীয়া কিবা এটা অসুবিধাৰ কাৰণে যোৱা নাই বাৰু হয় হয় ইমান দূৰৰ পৰা লৈ আনিছে মহটো আপোনালোকক যুঁজ দেখাব বাবে সকলোৱে আশীৰ্বাদ কৰিব তাত ভালকৈ যুঁজিব পাৰে আৰু চাওক সেয়া বাইদেউ বহি আছে চ' বাইদেউ ভালেই আছে ন এয়া চাওক বাইদেউ বহি আছে চ' তুলাৰাম সেনাপতি তেখেত আপোনাৰতো কি হয় সৰুপৰেক হয় তেখেতৰ দেউতাক হয় তেখেতৰ দেউতাক হয় আৰু কিবা এটা কাৰণত মানে তেখেতৰ বাৰু ভগৱানে বিচাৰিলে সেইটো কাৰণে লৈ গ'ল আৰু এতিয়া মানে যুঁজটো তেখেতৰ নামতে যোৱা হ'ব ন তেখেতৰ নামতে যোৱা হ'ব আপোনালোকে জানেই তুলাৰাম সেনাপতি বহুত নাম কৰা এজন মানে মহৰ মালিক আছিলে চ' এতিয়া কি ক'ব আপুনি আজিৰ মনৰ আশা কেনেকুৱা ভালে হয় 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 ইমান দূৰৰ পৰা লৈ আনিছে আপোনালোকে চাওক মহটো এতিয়া একদম 12 বজীয়াটো প্ৰায় পৰিছিল আপোনাৰ 12 বজীয়াৰ পৰা টুকুৰাবোৰ ইমান দূৰলৈকে লৈ আনিলে জাষ্ট আপোনালোকক যুঁজ দেখাবৰ বাবে চ' মহ এটা জানেই মানে ইমান দূৰলৈ লৈ আনে কেৱল ৰাইজকহে খেল দেখাবৰ কাৰণে ৰাইজৰ প্ৰতি হয় ৰাইজৰ কাৰণে ৰাখিছে চ' সকলোৱে আশীৰ্বাদ কৰিব যাতে সুন্দৰ যুঁজ দেখাব পাৰে চ' তেখেতক সকলোকে ধন্যবাদ জনাব আপোনালোকে চাওক চ' সকলোকে ধন্যবাদ জনাইছোঁ ঠিক আছে চাই লওক বহুত সুন্দৰ মহটো খুৰা ভালে আছে এয়া চাই লওক সেয়া পেনা খৰা আছে জোৰ মিলিছে নে খুৰা জোৰ মিলিছে জানো আজি এতিয়া মিলোৱা নাই আহি পাইছে ন চাই লওক সেয়া পেনা খৰা সুন্দৰ মহটো তাৰ লগত কথা চাইছিলে অঁ এতিয়া নতুন মালিক আপুনি নেকি এয়া চাই লওক হয় হয় চাই লওক এয়া কেনেকুৱা মনত আশা কেনেকুৱা আজি ভালেই নে মনত আশা বহুত আছে নিছিলে নে আহঁতগুৰি নিয়া নাই নিয়া নাই ন আহঁতগুৰি হয় চাই লওক আহঁতগুৰি নিয়া নাই এয়া পেনা খৰাৰ ডাঙৰ মহ এতিয়া বৰ্তমান সেইটোৱে ডাঙৰ মহ সেইটো সৰুটো ন সৰুটো এতিয়া আজি কাৰ নামত যোৱা হ'ব কাৰ নামত যোৱা হ'ব অঁ খুৰাৰ নামতো যোৱা হ'ব ন পেনাৰী দলবাৰী তেখেতৰ নামত যোৱা হ'ব চাই লওক বহুত সুন্দৰ মহটো এতিয়ালৈকে যোৱা নাই 2026 বৰ্ষত এইটো বছৰত এতিয়া যোৱা নাই চ' জোৰ হ'লে সুন্দৰ যুঁজ দেখিবলৈ পাম বুলি আশা আছে চাই লওক সেয়া মানুহ কিমান আছে আৰু আপোনালোকে দেখাই দিছোঁ এজন নাম কৰা ইউটিউবাৰ এয়া চাওক দেখামন ভালে আছা ন চাওক আপোনালোকে জানেই তেখেতে বহুত ইউটিউবত ভিডিঅ' দি থাকে দেখামন আছাম চ' চাই লওক আৰু মানুহ চাওক এতিয়া আজি তেখেতে যাব আনিছে মহটো চ' ভাল লাগিল মহটো আৰু আপোনালোকক দিছিলোঁ ভিডিঅ' মই আগতেও আপোনালোকে চাইছিলে এইটো আৰু যুঁজত ফাৰ্ষ্ট টাইম দি আছোঁ ভিডিঅ' চ' সকলো আশীৰ্বাদ কৰিব যাতে ভাল যুঁজ যুঁজিব পাৰে